যিসকলে অৰিজিনেল মানে কি আৰু কণ্টেণ্ট বনায়ো যে পলিচি লাগি থাকে ফালৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকক মই হেল্প কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই বাইদেউগৰাকী আজি অলপ দিনতে তেওঁৰ ভিডিঅ' এটা আপোনালোকে পাইছিলে। মই তেওঁৰ ষ্টাৰ ছেটআপটো কৰি দিছিলোঁ আৰু প্ৰফাইলটো অকণমান ঠিক কৰি দিছিলোঁ। আৰু আজি আকৌ আহিছে, তেওঁ এটা ইছ্যুজ লাগি আছে। সেই ইছ্যুজটো হৈছে কি, মানে তেওঁ আগতে ভিডিঅ' এটা আপলোড কৰিছিলে। সেই ভিডিঅ'টোত তেওঁ বেছিকৈ কথা কৈছিলে যে বাচ্চাৰ বিষয় লৈ। কথাটো হয়নে? মানে বাচ্চাৰ বিষয়ে বেছিকৈ কথা কৈ আছিলে, কিন্তু তেওঁ নিজৰ অৰিজিনেল কণ্টেণ্ট আছিলে। আৰু বেবী বিষয়লৈ বেছিকৈ কথা কৈ আছিলে যে বাচ্চাটো এনেকুৱা কৰিব নালাগিছিল, যে এনেকুৱা তেনেকুৱা মানে কি প্ৰত্যেকটো শব্দত তেওঁৰ সেই বাচ্চাৰ কথা আছিলে। আৰু বৰ্তমান এতিয়া ময়ো নকওঁ বাৰু, এই শ্বৰ্টকাটকৈ আপোনালোকক কৈ দিলোঁ। মানে এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে অৰিজিনেল কণ্টেণ্টো হয়, যদি ফেচবুকে সেইটো যদি নামানে, তেতিয়াহ'লে সেই ভিডিঅ'টোতো আপোনালোকক ইছ্যুজ লগাই থৈ দিব। আৰু এইটো বিষয়লৈ মই আৰু এটা আপোনালোকক খুব সুন্দৰ ভিডিঅ' এটা বনাই দিম, যে যিসকলে অৰিজিনেল মানে কি আৰু কণ্টেণ্ট বনায়ো যে পলিচি লাগি থাকে, কিহৰ কাৰণে জানে? আপোনালোকৰ ধৰি লওক প্ৰফাইল পিকটো থাকে আপোনাৰ, আৰু যিসকলে ভিডিঅ' বনাই থাকে নিজৰ বাচ্চাৰ, তেতিয়া তেনেকুৱা ক্ষেত্ৰত মানে কি আৰু বহুতখিনি প্ৰব্লেম হৈ যায় গো। এতিয়া নহয়, কিন্তু পিছলৈ হৈ গো। এইবোৰ লাহে লাহেহে আহে ইছ্যুজ। আৰু বৰ্তমান ফেচবুকৰ চাওক, টিম বুলি ক'লে যে এটাই টিম এনেকুৱা নহয়, ফেচবুকৰ টিম থাকে বহুতখিনি। গতিকে সকলোৱে চালি জাৰিহে আপোনালোকৰ যিকোনো এটা ভিডিঅ' মানে এটা ফৰ ইউত নিবলৈ বিচাৰে। ফৰ ইউত যে ফটককৈ ভিডিঅ' এটা যায়, সেইটো আপোনালোকে ভুলতো নাভাবিব। যেতিয়া সকলোৱে চালি জাৰি চাব যে ভিডিঅ'টো ঠিকে আছে, তেতিয়াহে ফৰ ইউত যায়। কিন্তু ফৰ ইউত যোৱাৰ পিছতো তেওঁলোকৰ ভুলৰ সত্ত্বেও মানে কি আৰু কিছুমান ভিডিঅ' ফৰ ইউত গুচি যায়। পিছতো আকৌ সেই ফৰ ইউত যোৱা ভিডিঅ'টো ডিলেট কৰিব লাগে। মানে সেই ভিডিঅ'টো 1 মিলিয়ন 2 মিলিয়ন এনেকুৱা ভিউজ হৈ যায়গৈ, তাৰপিছতো ডিলেট কৰিবলগীয়া হৈ যায়। সকলোকে এটাই ক'ম, আপোনালোকে যদি ভিডিঅ'বোৰ যদি বনায়, তেতিয়াহ'লে নিজৰ কিছুমান কথা লৈ পেলাই বনাব, নিজৰ পাৰ্চনেল ব্লগ লৈ বনাব। যদি আপোনালোকে নিজৰ সন্তানক যদি দেখুৱাবলৈ আছে, নিজৰ সন্তানক যদি লৈ কিছুমান কথা ক'বলগীয়া আছে, সেইখিনি কথা অকণমান মানি চলিব। আজি আপুনি মানিছে, আপুনি ল'ৰাজনৰ বা এজন বাচ্ছাৰ বিষয় লৈ কৈ আছিলে। তেওঁৰ ইছ্যুজটো লাগিছিলে সেই বাচ্চা এজনৰ কথাই কৈ আছিলে, আৰু সেইটো কাৰণে ইছ্যুজটো লাগিলে। বৰ্তমান এতিয়া বাৰু পুৰা ক্লিয়াৰ হ'লে নাই? ক্লিয়াৰ হৈছে। মই ডিলিট কৰি দিলোঁ ভিডিঅ'টো। লগে লগে ডিলেট কৰাৰ পিছতে একদিনৰ পিছতে তেওঁৰ ইছ্যুজটো লগে লগে ক্লিয়াৰ হৈ গৈছে। মানে সেইদিনাখনে ক্লিয়াৰ হ'ল হয়, আৰু অকণমান নেটৱৰ্কটো প্ৰব্লেম আছিলে, সেইটো কাৰণে সেইদিনাখন লগে লগে ক্লিয়াৰ নহ'ল। মানে বহুত টাইম অকণমান প্ৰব্লেম কৰি আছিলে নেটটোৱে। আৰু পিছদিনাখন যেতিয়া তেওঁ চাইছিলে আৰু মোক মেছেঞ্জাৰত মেছেজ দিছিলে, আৰু কাৰণ মই যিহেতু মেছেঞ্জাৰটো নাচাওঁ, হোৱাটছআপতে মই অনলি চাওঁ, গতিকে মই চোৱা নাই। আজি আকৌ তেওঁ মোৰ ৰুমলৈ আহিলে, আৰু মোৰ ফালৰ পৰা মই তেওঁক আকৌ তেওঁৰ প্ৰফাইলটো চেক কৰি যিমানখিনি যি আছিলে গোটেইখিনি আকৌ তেওঁক বুজাই দি বৰ্তমান এতিয়া ক্লিয়াৰ। গতিকে আপোনালোককো কওঁ, যিমান যি পাৰে নিজৰ ওপৰত ভিত্তি কৰি নিজৰ যিটো কণ্টেণ্ট আছে সেইটো ভিত্তি কৰিহে আপোনালোকে কথাবোৰ ক'বলৈ চেষ্টা কৰিব। আজি ভিডিঅ'টো ইমানেই থাকিলে।